ভোটৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত মহামিলনৰ পয়োভৰ ইতিমধ্যে মহামিলন ঘটিছে লুৰিণজ্যোতি গগৈ অজিত কুমাৰ ভূঞাৰ দেওবাৰে বৰপেটাত মহামিলন হ'ব অখিল গগৈ চেয়াৰমান আলী আহমেদৰ মন্দিয়াত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান নিৰ্বাচন আহিলেই একাংশ ৰাজনৈতিক নেতাই এটা দল এৰি আন এটা দলত যোগদান কৰাটো সাধাৰণ ঘটনা কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে কিছু ব্যতিক্ৰমী দৃশ্য নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিজৰ দল বিলুপ্তি ঘটাই আন দলত যোগদান কৰিছে ৰাজ্যসভাৰ বিৰোধী সাংসদ অজিত কুমাৰ ভূঞাই সাংসদ অজিত কুমাৰ ভূঞাৰ আনুষ্ঠানিক যোগদান কাৰ্যসূচীক ৰাজনীতিৰ মহামিলন আখ্যা দিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই শুকুৰবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে মহামিলন ঘটিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সদ্য বিলুপ্তি ঘটা জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাৰ এইবাৰ পুনৰ অসমৰ ৰাজনীতিত শীঘ্ৰেই ঘটিব আন এক মহামিলন হ'ব অখিল গগৈ চেয়াৰমান আলী আহমেদৰ বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ নিলম্বিত কংগ্ৰেছী বিধায়ক চেয়াৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে যোগ দিব বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত দেওবাৰে বৰপেটাত একেখন মঞ্চতেই বহিব বিৰোধী বিধায়ক চেয়াৰমান আলী আহমেদ আৰু ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে অৱশ্যে ফেব্ৰুৱাৰী মাহতে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব চেয়াৰমানে কিন্তু ইয়াৰ পূৰ্বে দেওবাৰে বৰপেটা জিলাত এখন বিশাল জনসভাত মহামিলন ঘটিব অখিল গগৈ আৰু চেয়াৰমান আলী আহমেদৰ অহা 11 তাৰিখৰ দিনা চেয়াৰমান আলী ডাঙৰীয়া আৰু মই একেলগতে এখন বিশাল গণসমাৱেশত যোগদান কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত চেয়াৰমান আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেখেতে কৈছে তেনেকৈ চেয়াৰমান আলীয়ে আমাৰ দলত যোগদান কৰিবৰ কাৰণে মোক সাক্ষাৎ কৰিছিলে আৰু সেই বিষয়টো আমাৰ কেন্দ্ৰীয় কমিটিয়ে গভীৰভাৱে বিবেচনা কৰি আছোঁ আৰু দুই এদিনতে সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত ল'লে ডেফিনেটলি চেয়াৰমান আলীয়ে আমাৰ দলত যোগদান কৰিব পাৰিব উল্লেখ্য যে শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত বিলুপ্তি ঘটিছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টি ফলত এইবাৰ মন্দিয়া সমষ্টিত নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুতি চলাইছে বিধায়ক চেয়াৰমানে মন্দিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব বিধায়ক চেয়াৰমান আলী আহমেদ লক্ষণীয়ভাৱে বিৰোধী দলৰ আন এজন বিধায়কেও এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নৱগঠিত মন্দিয়া সমষ্টিৰ পৰা কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ইতিমধ্যে বৰপেটা জিলাত বিলুপ্তি ঘটিছে জনীয়া সমষ্টিৰো জনীয়া সমষ্টিৰ AIDF বিধায়ক ৰফিকুল ইছলামে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব মন্দিয়া সমষ্টিৰ পৰা একেদৰে কংগ্ৰেছৰ জনীয়া সমষ্টিৰ এজন প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদেও এইবাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে মন্দিয়া সমষ্টিত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিবলৈ সাজু প্ৰাক্তন বিধায়ক আব্দুল খালেক ফলত মন্দিয়া সমষ্টিত এইবাৰ বৰ্তমানৰ দুই বিৰোধী বিধায়ক আৰু এজন প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদৰ নিৰ্বাচনী যুঁজখন যথেষ্ট লক্ষণীয় হৈ পৰিব অৱশ্যে অন্তিম মুহূৰ্তত বিধায়ক চেয়াৰমান আলী আহমেদে মন্দিয়া সমষ্টি এৰি চেঙা সমষ্টিলৈ অহাৰ সম্ভাৱনাও নথকা নহয় ইয়াৰ মাজতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদৰ যোগদানে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিত ৰাইজৰ দলক যে আৰু অধিক শক্তিশালী কৰিব তাক নুই কৰিব নোৱাৰি ৰাজনৈতিক সম্পাদক মুন গোস্বামীৰ এক প্ৰতিবেদন NKTV+